নমস্কাৰ মই লক্ষী বৰা মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা কেকৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আৰু বহুত দিন ভালদৰে ভিডিঅ' দিবই পৰা নাই ইউটিউবত। ডেইলি ব্লগবোৰনো কিমান দি থাকিম, আপোনালোকে চাবলৈও সদায় ভাল নাপায়, সেইকাৰণে আজি ভাবিলোঁ এটা কেকৰ ভিডিঅ'ই আপোনালোকলৈ আগবঢ়াওঁ। আৰু ইনষ্টাগ্ৰামত মোক বহুতে কমেণ্ট কৰি থাকে আৰু মেছেজতো কৈ থাকে বা ইউটিউবত লং ভিডিঅ' দিব, আমাৰ চাবলৈ সুবিধা হয়, চাই পিনি শিকিবলৈ আৰু সেইকাৰণে ভাবিলোঁ আজি এটা ইউটিউবতে লং ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিওঁ। আৰু আজি আছিলে এটা মোৰ চকলেট ফ্লেভাৰ কেকটো মই ধুনীয়াকৈ বেক কৰি এয়া ঠাণ্ডা হ'ব দিলোঁ আৰু ঠাণ্ডা হোৱাতহে আইচিং কৰিব লৈছোঁ দেই। আৰু নহ'লে মানে গৰমে গৰমে আইচিং কৰিলে আৰু গৰম বহুত বেছি পৰিলে মানে ক্ৰীমখিনি যে মেল্ট হৈ যায়, সেইটো কাৰণে কেকটো বেক কৰাৰ পিছত একেবাৰে ঠাণ্ডা হ'ব দিব লাগে। ঠাণ্ডা হোৱাতহে কেকটো ধুনীয়াকৈ আইচিং কৰিব লাগে। এইখিনি মোৰ নিজা অভিজ্ঞতাৰ পৰা কৈছোঁ, কাৰণ মই বহুত বছৰৰ পৰা এয়া কেক বনোৱাৰ লগতে জড়িত হৈ আছোঁ। সেয়ে যিখিনি জানো আৰু সেইখিনি থুলমূলকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আৰু ইনষ্টাগ্ৰামত মোক বহুত সঁহাৰি জনাইছে আৰু ধুনীয়া ধুনীয়া কমেণ্টো লিখি পঠায়, খুব ভাল লাগে পঢ়ি বাৰু। আপোনালোকে ইনষ্টাগ্ৰামত যেনেকৈ মোক সহায় সহযোগিতা আগবঢ়াইছে, ইউটিউবতো তেনেকৈ মোক অলপমান সহায় সহযোগিতা আগবঢ়াব, তেতিয়া অকণমান আগবাঢ়ি যোৱাত সহায় হ'ব মোৰ। আৰু এয়া মই এতিয়া কেকটো ধুনীয়াকৈ কভাৰটো কৰিলোৱেই। তাৰপিছত চকলেট কেক যিহেতু, সেইকাৰণে ওপৰত মই চকলেট গানাছ দি প্লেট নাইফখনেৰে ধুনীয়াকৈ কেকটো কভাৰ কৰি ল'লোঁ। আৰু গানাছখিনি মই কেনেকৈ বনাইছিলোঁ সেয়া দেখাবলৈ নহ'লেই, মানে চকলেটখিনি কেনেকৈ মেল্ট কৰিছিলোঁ আৰু অন্য ভিডিঅ'ত কেতিয়াবা মই আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'বোৰ চাই যাব। আৰু এতিয়া কেকটো মই ডিজাইনটো কৰিব লৈছোঁ, একেবাৰে চিম্পুলকৈ বনাব লৈছোঁ। ওপৰতে এয়া দেখিছে নহয় কেইডালমান ৰেড লাইন মই এনেকৈ দি দিছোঁ। এইখিনিও মই চকলেট নহয় কিন্তু ক্ৰীম দিয়ে মই বনাইছোঁ। তাৰপিছত এতিয়া মই ধুনীয়াকৈ কেকটোত ফুল এপাহ দিবৰ কাৰণে বনাব লৈছোঁ। আৰু ফুলপাহ মই এয়া দেখিছে নহয় গ্লাছ তাতে বনাব লৈছোঁ। আৰু বহুতে হয়তো মোৰ ভিডিঅ' চোৱা বহুতে দেখিছে আপোনালোকে, মই ফুলপাহ এনেকৈ গ্লাছতে বনাই ভাল পাওঁ, কাৰণ মোৰ এনেকৈ বনাবলৈ সুবিধা হয়, সেইকাৰণে মই গ্লাছতে বনাওঁ। ৰ'জ টিনটোত বনালে মোৰ ইমান বেছি ভাল নহয় ফুলপাহ, আৰু যেনেকৈ ভাল হয় তেনেকৈ মই সেইকাৰণে গ্লাছটোতে বনাব লওঁ। আৰু এতিয়া মই কেকটো ধুনীয়াকৈ এয়া ফুলপাহ দি দিছোঁ। কেকটো কাষ্টমাইজ কৰিছিলে বাৰু, ফটো এখন মোলৈ পঠাইছিলে আৰু ফটোখনত যেনেকৈ আছে তেনেকৈ মই কেকটো বনাবলৈ চেষ্টা কৰিলোঁ আৰু একজেক্ট তেনেকৈ হৈছে বাৰু। তাৰপিছত এতিয়া মই ফুলপাহ ধুনীয়াকৈ লগাই দিলোঁ কেকটোৰ কাম প্ৰায়খিনি সম্পূৰ্ণ হ'লেই। আৰু এয়া ফুলত মই অলপমান চুগাৰ বল দি দিছোঁ গল্ডেন কালাৰ, এইফালেও দুটামান দি দিছোঁ আৰু অলপমান এয়া চিলভাৰ বলো মই ইয়াতে দি দিছোঁ। এইখিনি যে দিবই লাগিব বুলি কথা নাই, কাৰণ দি দিলে ভাল দেখি আৰু কেকটোৰ সৌন্দৰ্যতাটো আৰু অলপ বৃদ্ধি হয়, সেইটো কাৰণে এনেকৈ ধুনীয়াকৈ মই দি দিছোঁ। তাৰপিছত এয়া দেখিছে নহয় কেকটোৰ প্ৰায়খিনি কামেই মোৰ সম্পূৰ্ণ হৈ গ'ল। তলতো একেবাৰে চিম্পুল লাগিছিলে, সেইকাৰণে ইয়াতে হোৱাইট কালাৰ মই অলপমান এয়া ডিজাইন কৰি দিছোঁ। আৰু আপোনালোকে মোৰ কেকৰ ভিডিঅ' চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদিহে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এতিয়া মোৰ কেকটো ধুনীয়াকৈ সম্পূৰ্ণ হ'ল। আৰু কেকৰ ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়ালে আপোনালোকৰ সুবিধা হ'ব নহয় সেয়াও জনাব। আৰু যদিহে মানে কেকৰ ভিডিঅ' লাগে তেতিয়া মই কেকৰ ভিডিঅ'ই দিবলৈ চেষ্টা কৰিম, আৰু মাজে মাজে ডেইলি ব্লগো দিম বাৰু। আৰু আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।